ইয়াৰ পিছত বহুকেইজনে মোক নিযুক্তিৰ বিষয়ে সুধি আছে। সকলোৱে জানে যে ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ আৰু ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন অৰ্থাৎ স্বাস্থ্য বিভাগৰ নিযুক্তিসমূহ আমি 22 তাৰিখে দিম। কিন্তু চাহ বাগিচাৰ 3% ৰিজাৰ্ভেশ্যনত যিসকলে চাকৰি পাইছে তেওঁলোকক আমি নিযুক্তি পত্ৰ 23 তাৰিখে দিম। এটা নিযুক্তি সকলোৰে বাবে নিযুক্তি 22 তাৰিখে হ'ব আৰু চাহ বাগিচাৰ ল'ৰা ছোৱালীখিনিৰ বাবে আমি 23 তাৰিখে নিযুক্তি পত্ৰ বিতৰণ কৰিম। এতিয়া দ্বিতীয় প্ৰশ্নটো মোক কৰি আছে বহুতে যে এডিআৰই নিযুক্তি কেতিয়া হ'ব। এডিআৰই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পিছত 38টা বিভাগত ইয়াক আমি বিতৰণ কৰিব লাগে। 38টা বিভাগে প্ৰায় 60টাতকৈ অধিক সঞ্চালকালয়ৰ মাজত এই পদসমূহ বিতৰণ কৰিব লাগে। তাৰ পিছত তেওঁলোকক আকৌ অসমৰ বিভিন্ন জিলাত ভাগ কৰি আমি নিযুক্তি দিব লাগে। জিলা বিষয়াসকলে তেওঁলোকক ব্লক বা আন আৰু তলৰ কাৰ্যালয়লৈকে প্ৰেৰণ কৰিব লাগে। ই এটা ডাঙৰ প্ৰক্ৰিয়া। ইয়াৰ মাজতে দিব্যাংগ যিসকল 3% দিব্যাংগ যিসকলে চাকৰি পায় তেওঁলোককো আমি মেডিকেলি আৰু এবাৰ পৰীক্ষা কৰিব লাগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়। এই গোটেই প্ৰক্ৰিয়াখিনি সমাপ্ত কৰোঁতে আমি ডিচেম্বৰ মাহলৈকে আমাক সময় লাগিব। জানুৱাৰী মাহৰ 10 তাৰিখৰ আগতে আমি চতুৰ্থ বৰ্গ এডিআৰইত যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি নিযুক্তি পত্ৰ দিম আৰু জানুৱাৰী মাহৰ 15 তাৰিখৰ আশে-পাশে তৃতীয় বৰ্গত যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি নিযুক্তি পত্ৰ বিতৰণ কৰিম। ইয়াৰ পিছত আৰু কেইটামান বিভাগৰ নিযুক্তি পত্ৰ আছে। ইঞ্জিনিয়াৰৰ নিযুক্তি পত্ৰ আছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ নিযুক্তি পত্ৰ আছে আৰু বহুখিনি বিভাগীয় নিযুক্তি পত্ৰ আমাৰ সন্মুখত আছে। বিভাগীয় নিযুক্তি পত্ৰখিনি আমি ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ আগতে আমি শেষ কৰিম। কাৰণ নিৰ্বাচনৰ মডেল কোড অফ কণ্ডাক্ট যোৱাবাৰ 27 ফেব্ৰুৱাৰীত আহিছিল আৰু সেইকাৰণে আমি অত্যন্ত সচেতন যাতে মডেল কোড অফ কণ্ডাক্ট অহাৰ আগতে আমি নিযুক্তি পত্ৰসমূহ দি সমাপ্ত কৰিব পাৰোঁ।